এইটো ইয়াত মৰণা মাৰিছে খেৰটো ইয়াত ওলাই গৈছে আৰু দেই এইটো দেখিছেনে মেচিনটো ঘণ্টাত 1000 টকা তো আপোনালোকে ভাবিলে কেইটকা কমেণ্ট কৰিব হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু GG22 চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ চশমাখন পিন্ধা কাৰণে কেনেকুৱা লাগিছে বাৰু আৰু আজি ভিডিঅ'টো মানে সকলোৱে মানে ভাবে মই সদায় ৰাস্তাত বনাওঁ ঘৰ নাই নেকি মই আজি ফাইনেলি ঘৰৰ পৰা ভিডিঅ'টো বনাইছোঁ আৰু ৰাতিপুৱা এইটো চশমা পিন্ধি গৈছে দেখিছে নহয় আৰু কি বুলি ক'ম আজি আছে থাম্বনেইল আৰু টাইটেল চাই গম পাইছে নতুন বিজনেছ কৰিছোঁ বুলি ভাবিছে নেকি তো মানে আমাৰ ঘৰত যে মৰণা মাৰিব আহিব সেইকাৰণে আৰু তো অলপ দিন পিছত গাড়ীখন আহিব তো গাড়ীখন অহাৰ পিছত আপোনালোকক লগ পাই আছোঁ দেখুৱাই আছোঁ আৰু শেষলৈকে কি ক'ব লাগে চাই থাকিব লাগে আৰু এটা লাইক এটা কৰিব লাগে নহয় জানো আৰু ৰাতিপুৱা আজি কি কিতাপ পঢ়িলোঁ জানেনে এইখন কিতাপ পঢ়িলোঁ আজি ৰাতিপুৱাই আৰু এইখন আমাৰ ড্ৰেছিং আইনা দেই গাইজ টেন 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 লাইটটো জ্বলাই লৈছোঁ লাইটটো পৰি লৈছোঁ দেখুৱাই দিছোঁ চাওক ফ'ল' কৰি দিয়ক গাইজ ফ'ল' বাহিৰত যে খটক 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 আৱাজ শুনি আছে যে তাত বহি আছে মানে গাইজ গম পাইছেনে এইয়া যোন বোলে শিপিনী থকা ঘৰত গম পাইছে কাটাক 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 আৱাজ আহি থাকে আৰু কি ক'ব আৰু ন আৰু গাইজ পাই গ'লি আমাৰ ঘৰলৈ মানে ধান মৰা মেচিনটো আৰু দেখিছে নহয় এইটো কপৰটাৰ লগত টানি আনিছে এটা ডাঙৰ মেচিন চাওকচোন ওচৰকৈ দেখুৱাইছোঁ ব'লক আজি পৰীক্ষা আছে নেকি আচ্ছা কাম কৰিব লাগিব পৰীক্ষা চেগা বান গ'লি আৰু গাইজ আপোনালোকক এই ধানখিনি দেখুৱাইছিলোঁ লাষ্ট ব্লকত যে মই আৰু এইখিনি ধানকে আজি মাৰিব ওলাইছোঁ দেই গাইজ चल के आ रहा है देखो अपने आप चल रहे ना तलब ले की পৰি আছে আৰু ফাইনালি বৰা জেগাত লগাই দিয়া হ'ল লগাই দিব মানে ষ্টাৰ্ট হৈ গ'ল আৰু কিন্তু এটা তেল শেষ হৈ গ'ল সেইকাৰণে নিলে মালিকজন এতিয়া আমাৰ বাইক লৈ গৈছিলে তেলটো ফাইনালি এতিয়া লৈ আনিলেগৈ আৰু এইখন আমাৰ বস্তুটো পইণ্ট দেখিছে নহয় এতিয়া মানুহজন আহি গ'ল তেল এতিয়া ভৰাব আৰু ষ্টাৰ্ট হৈ যাব ফাইনালি এইটো মেচিনটো এতিয়া থৈ দিয়া হৈছে দেখিছে এটা বাহিৰত যে হেৰি কৰি আছে মানে যে মৰণা মাৰি আছে বলক আপোনাক দেখুৱাইছোঁ বলক বলক এইটো ইয়াত মৰণা মাৰিছে খেৰটো ইয়াত ওলাই গৈছে আৰু দেই ধূলি ধূলি পুৰা ধূলি মানে আৰু ধান বহুত আছে চাওক এইবিলাকে ধান আছে আৰু ইয়াত অলৰেডি মাৰি আছে মানে ইয়াত মানে ধানটো মাৰি আছে খেৰটো ওলাই আছে এইফালে দেখিছে খেৰটো তাত পেলাব দিয়া হৈছে আৰু ঘৰ ভিতৰলৈ পৰা ধূলি যাব আৰু আজি ধূলি লৈ চাউলখিনি উৰি ফুৰিছে পূৰা আৰু উৰি পিনে ডাইৰেক্ট ঘৰৰ ভিতৰত এইটো দেখিছেনে টিংপাতৰ পিনে ওপৰেদি উৰি গুচি যাব মানে দেখিছেনে গাইজ আৰু আমাৰ বছৰি 2.8 ফুৰিব আছে আৰু এইটো আমাৰ চালিখন এক্সট্ৰা দি লৈ আছে বছৰি 2.8 থাকিব কাৰণে আৰু গাইজ মই বাহিৰত ওলাই ভিডিঅ' বনাই আছিলোঁ সেইকাৰণে মই কাম পাই গ'লোঁ সেইকাৰণে কাম এটা কৰি লওঁ দেই গাইজ আৰু ধান টনা কামটোৱে পাই গৈছোঁ আৰু মাথা মূৰে কাপোৰ মাৰি একদম ধুনীয়াকৈ কাম কৰিছোঁ অকণমান কাম কৰিছোঁ অকণমান ৰখিছোঁ আকৌ অকণমান কাম কৰিছোঁ অকণমান ৰখিছোঁ এয়াই আৰু নহয় জানো গাইজ আজৰি হ'লগৈ আৰু এতিয়া আৰু লাষ্ট এইকেইটা থাকি এইকেইটা মানে এক্সট্ৰা ধান আৰু তো এতিয়া কমপ্লিট হৈ গ'ল আৰু ধান টোটেলি ইমানখিনি হ'লে খেৰ ৰিফিল আছে আৰু যেতিয়া নেকি ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকক দেখুৱাই আছোঁ দেই এতিয়া একো আৱাজ অহা নাই ছেকেণ্ড হৈ জানো গাইজ যেতিয়া নেকি ষ্টাৰ্টটো অফ কৰিব তেতিয়া দেখুৱাই আছোঁ দেই আৰু গাইজ ষ্টাৰ্টটো অফ হৈ গ'ল দেখিছে এইটোৱে মেচিনটো আৰু এইখিনি খেৰ ইমানখিনি খেৰ ওলাই গ'ল আৰু ধান মানে মেচিনটো ৰিফাই আছে ধানখিনি আৰু এইবিলাকে আৰু এইটোৱে ধানটো মৰা হয় আৰু দেই গাইজ আৰু গাইজ মৰণা মই শেষ হোৱাৰ পিছত ৰখি থাকিলে নহ'ব সেইকাৰণে মানুহজন ষ্টাৰ্ট মানে অফ কৰিলে অলপ দেৰি ৰখিলে তাৰপৰা পইচা হিচাপ কৰি ল'লে আৰু তাৰপৰা ধুনীয়াকৈ ঘৰলৈ বুলি ওলাই দিলে আৰু ব'লকচোন ৰাস্তালৈকে চাই থাকোঁ কেনেকৈনো ওলাই নহয় জানো গাইজ ভাই সাহাব का पता से लेके आया था भाई बहुत पावरफुल गाड़ी है ये भाई देख लेता हूँ कैसे जाता है भाई अब भी लोग भी देख আপোনালোকে भी চাই লওক কেনেকৈ যায় এতিয়া উঠিবটো কেনেকৈ ভাৰী ভৰকা মজা আएगा सर উঠিলে গাইজ উঠিলে উঠি গ'ল উঠাই দিলে বাপ ৰে বাপ পাৱাৰফুল গাড়ী ये भाई আৰু GG22 চেনেলটো কিয় ৰাখিছোঁ গম পাইছেনে AS আছাম আৰু 22 হৈছে মোৰ নম্বৰ প্লেটৰ সেইকাৰণে মই GG22 তো গাইজ
পুইং গাইছ মনা মাৰিছিলোঁ 9টা বজাত আৰু এতিয়া বাজি গ'ল 1টা বজাত আৰু 1টাৰ পিছবেলা হৈ গ'ল আৰু গা চা ধুই অলপ আজৰি হৈ আছোঁ তাৰপৰা মানে ভাবিলোঁ আমি খেৰটো অলপ মানে চোতালতে পৰি আছে আৰু গৰু আছে মাত্ৰ দুটা গৰুটো ইমানখিনি খেৰ খাব নোৱাৰে সেইকাৰণে ভাবিলোঁ আমি খেৰখিনি বেকি দিওঁ বুলি আৰু বেছি দিওঁ বুলি ভাবিলোঁ মানে বেছি দিলোঁৱেই আৰু গাড়ী আহি যে চোতালত আহি ৰখি আছে আৰু গাড়ীখনত আহি লোড কৰি থকা আমি চাওঁগৈ ব'লকচোন কেনেকৈনো লোডটো কৰিছে তো গাইছ ব'লক লোডটো চাই লওঁ আৰু গাইছ গাড়ীখন জেগাত লগাই মানুহকেইজনে হাতে কামে লাগি গ'ল আৰু দেখিছে নহয় খেৰবিলাক কেনেকৈ উঠাই আছে আৰু শেষলৈকে চাই থাকিব নোৱাৰোঁ কাৰণ ময়ো যাব লাগে এটা পথাৰত সেইকাৰণে আৰু ইহঁতেও যাবগৈ ময়ো পথাৰলৈ যাব লাগে ব'লক ময়ো পথাৰলৈ যাম নহয় জানো গাইছ ঠিক আছে লৈ ল'লোঁ আৰু যাওঁ আমি এতিয়া পথাৰত আৰু গাইছ মানে গাড়ী একদম লোড কৰি হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ পথাৰত ভাতটো খাবলৈ আৰু এতিয়া চশমাখন কিয় পিন্ধি লৈছে জানেনে ৰ'দটো মানে সাংঘাতিক ৰ'দ দিছে যে সেইকাৰণে আৰু টিকুক চাওকচোন কেনেকৈ বহি থিয় হৈ লৈছে টিকু কিয় মজা লাগিছেনে আৰু টিকু আৰু ময়ো গৈ আছোঁ এতিয়া পথাৰত এইফালে দেখিছে ধান দাই আছে দেখিছোঁ জুম কৰি দেখিছে ধান দাই আছে তাৰ ষ্টাইলো চাওক না একদম মানিবলগীয়া কেনেকুৱা ষ্টাইলত বহি লৈছে হাই কেনেকুৱা লাগিছে ক হাই টিকু টিকু একদম বহা ষ্টাইলটো চাওক তা একদম সাংঘাতিক মানে মোতকৈ আৰাম পাইছে নেকি বহি পিনে আৰু চশমাখন পিন্ধি অকৰাটো লিখা লাগিছে নেকি এটা কমেণ্ট এটা কৰি দিব গাইছ কাৰণ ৰ'দটো দিছে যে মানে চকুত পৰে যে সেইকাৰণে এখন বহুত ছেফটিদায়ক চশমা যে সেইকাৰণে আৰু আমাৰ টিকু একদম ধুনীয়া ৰ'দৰ মজা লৈ গৈ আছে টিকু আজি গা ধুৱাই দিলোঁ গা ধোৱাটো দেখিব নোৱাৰিলোঁ কাৰণ কেমেৰামেন নাই যে ঘৰত অকলে আছোঁ আৰু ভাই আৰু মা আৰু সকলো গৈ আছে পথাৰত মানে মোক ফোন কৰিলে ভাতকেইটা খাবৰ কাৰণে সেইকাৰণে মই গুচি আহিলোঁ আৰু এতিয়া খেৰটো নি কমপ্লিট হৈ গ'ল আৰু তো যোৱা সময়ত দেখুৱাব নোৱাৰিলোঁ কাৰণ ময়ো গুচি আহিলোঁ খেতি আগত গুচি গ'ল এনেকৈ কাম কৰি থাকোঁতে মোৰ সময় নহ'ল মানে দেখুৱাবৰ কাৰণে তো চৰি ঠিক আছে আৰু গাইছ এইখন স্কুলখন দেখিছে নহয় গাইছ এইখন স্কুলখন এখনে পঢ়িছিলোঁ আৰু দেই গাইছ আৰু এইখন টাৰ্ণিং এইফালে দেখিছে নহয় লাই শাক সৰিয়হ খেতি কৰি থৈ দিছে আৰু পথাৰত যে ভাত খোৱাটো মজাটো বেলেগ নহয় জানো এতিয়াতো আঘোণমহীয়া ছিজন পথাৰত টেঙা খোৱা ভাত খোৱা মজাটোৱে বেলেগ লাই শাক বইল আৰু সেনেকৈ কৰি খোৱাটো কি ক'ম আৰু এইটো মজা কেতিয়াও মানে বুজাব নোৱাৰি মানে এইটো মজাটো দেই গাইছ আৰু গাইছ মই পাই গ'লোঁ সেই বাৰীত আৰু দেখিছোঁ ন ইয়াত মা আৰু ভণ্টি আৰু বাইদেউ বহি আছে আৰু সৰুকৈ এটা সৰু টঙি এটা বনাই লোৱা হৈছে আৰু মানে চাহ ল'বৰ কাৰণে আৰু এয়া মায়েনো কি বনাইছে আপোনালোকক দেখুৱাই ব'লক আৰু এয়া দেখিছেনে আমাৰ গৰু দুটা এতিয়া বান্ধি থৈ দিয়া আছে ব'লক দেখুৱাম ব'লক আপোনালোকক লাইক বল বুলি কথা কৈছিলে লাইক বল কৰি আছে দেখিছেনে একদম ধোঁৱা ওলাই একদম মানে এতিয়া বনাই আছে লাই শাক বইল খাম আলু পিটিকা বিলাহী আৰু আলু পিটিকা লগত পিঁয়াজো আহি গ'ল এইখিনি পানী কিন্তু ভাত খাবলৈ কিনো আছে দেখুৱাই দিছোঁ আছে ভাত আছে আৰু এইফালে আলু পিটিকা আলু আৰু পিঁয়াজ আৰু লাহেটো অকণমান দেৰি হ'ব আৰু দালিখিনি একেবাৰতে ঢালি লওঁ দেই আৰু গাইছ কিমানো লাহে ঢালি থাকিম একেবাৰতে ঢালি দিওঁ নহয় জানো গাইছ তাৰপৰা খাই লওঁ আৰু এই আলু কচু বাপৰে খাই লওঁ তেতিয়াহ'লে গাইছ খোৱাৰ পিছত লগ পাই আছোঁ গাইছ পোনে ভাত খাই আহি মানে ডাইৰেক্ট ঘৰৰ পাই গ'লোহি আৰু এতিয়া আছোঁ মুলুং ভাইহঁতৰ দোকানত আৰু এইটো মুলুং ভাই মোবাইল চাই আছে হয় নাই মুলুং ভাইলৈ চাই দে তো মুলুং ভাই মোবাইল চাই আছে আৰু এই দোকানত পাই গ'লোঁ আৰু মই চাইকেল নি গৈছিলোঁ তো পাপাই বাইক লৈ গ'ল যে মই বাইকখনকে লৈ ঘৰলৈ গুচি আহিলোঁ ঠিক আছে তো এতিয়া ঘৰলৈ যাওঁ মুলুং ভাই অকণমান দেখুৱাই দিছোঁ মানে চশমাখন তাক দি দিছোঁ মানে সেইখন চশমাখন তাক দিবলৈ সোমাইলোঁ তাৰপৰা ষ্টাৰ্ট দি পিনে সোমাই যাওঁ ভিতৰত নহয় জানো গাইছ আৰু মই আনিব গ'লোঁ গৰু এনেই গৰুটো আন্ধাৰ মুন্ধাৰ দেখিবা ইমান আন্ধাৰ হৈ গ'ল দেখিছেনে গাইছ পূৰা আন্ধাৰ আৰু গৰু এইকেইটা দেখিছে নহয় গৰুকেইটা আনিব গ'লোঁ আৰু ডাইৰেক্ট ঘৰত নবনালোঁ ভিতৰত ডাইৰেক্ট গৰুকেইটা আনিবলৈ গুচি গ'লোঁ আৰু মোৰ লগত আছে চুনচুনি চুনচুনি কি হ'ল হৈ গ'ল আৰু গৰু আনিলোঁ গৰু বান্ধিমগৈ এতিয়া আৰু মানে কিয় ইমান ভিডিঅ'লৈ লেট হৈছে জানিছেনে 4 তাৰিখৰ পৰা মানে মোৰ এক্সাম আছে সেইকাৰণে মানে অলপ লেট হ'ব ভিডিঅ'বিলাক দি গাইছ বেয়া নাপাব তো মই BA ফাৰ্ষ্ট ছেমত আৰু মানে ডিচেম্বৰ 4 তাৰিখৰ পৰা এক্সাম আছে তো ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাবলৈ লাইক কৰিব যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই নতুন এটা ভিডিঅ'টো আপোনালোকক লগ পাম